সৰলতা আমাৰ ইহঁত দুটালে মোৰ বৰ চিন্তা হয় জানানে দেখিবলৈ দুয়োটা একেই আমি মাক বাপেকে কনফিউজ হওঁ কলেজত যে কিমান মানুহে কনফিউজ হয় এইবাৰ তাহাঁতৰ ডিগ্ৰীও কমপ্লিট হ'ব কিমান যে মৰম লগা আছিল তাহাঁতি দুটাই সৰুতে এতিয়াও এনেকুৱা লাগে যেন দুয়োটাই সৰুৱে হৈ আছে কেতিয়ানো চকুৰ টিপতে ডাঙৰ হ'ল গমকে নাপালো আপুনি ঠিকেই কৈছে সঁচাকৈ পাই মই নিজকে বহুত সুখী অনুভৱ কৰোঁ একেবাৰতে মই দুটা সন্তানৰ মাক হ'লোঁ সৰুতে কম আমনি হৈছিল নে দুয়োটাও দেখিবলৈ একে সকলো মানুহে কনফিউজ হৈছিলে ইমান সোনকালে যে ল'ৰাকেইটা ডাঙৰ হ'ব বুলি ভবাই নাছিলোঁ এতিয়াহে বিয়াৰ বয়সেই হ'বলৈ হ'ল তাহাঁতৰ কোনোবা লগৰ বিয়াই পাতিলে হেৰা মোৰ এটা চিন্তাহে হয় বুজিছানে দুয়োটাই আকৌ একে বস্তুৱে পচন্দ কৰে নহয় এতিয়া বাৰু বস্তু আমি কিনি দিব পাৰোঁ একে দুটা ইয়াও যদিহে একে ছোৱালীয়ে লাগে বুলি ক'লে ক'ৰ পৰা পাম বাৰু সেইটোৱে মই চিন্তা কৰি থাকোঁ বুজিছানে আপুনিও যে আৰু কি যে কথা কয় ল'ৰাকেইটা একে বস্তু বিচাৰিব পাৰে ছোৱালী আকৌ কোনো বস্তু নহয় নহয় তেওঁলোকে এতিয়া জ্ঞানী হ'ল পঢ়িছে শুনিছে সকলো জনা বুজা হ'ল ছোৱালীয়ে একে দেখা লাগে বুলি নকয় আৰু তাহাঁতি ক'লেও আমি বুজাব লাগিব আকৌ দোকানৰ পৰা কিনি অনা বস্তু আমি দুয়োটাকে একে দিব পাৰোঁ কিন্তু এনেকৈ ছোৱালী দিব নোৱাৰোঁ নহয় আপুনি চিন্তা নকৰিব পাই ইমানকৈ যি ভাবে মানুহে পাছত সেইটোৱে হয়গৈ বুলি কয় নহয় এইবোৰ কথা নেভাবিবই এইবোৰ যদি হ'বলৈ হয় হ'বই খুন্দা এই নহয় মই কথাটোহে কৈছোঁ ভালকৈ পঢ়ি শুনি ল'ৰাকেইটাই কিবা এটা কৰি ল'লে হয় আৰু কৰিব কিয় নকৰিব আমি ইমান ভালকৈ পঢ়াইছোঁ শুনাইছোঁ ভাল সংস্কাৰ দিছোঁ তাহাঁতি ভাল মানুহ হ'বই লাগিব ঐ তহঁতক যে অথনিৰ পৰা মই বিচাৰি আছিলোঁ ক'ত আছিলি ন আমি ইয়াতে আছো ক'তো যোৱা নাই তোমাৰ কাৰণে ৰৈ আছিলো অঁ জোন তুমি এনেই কৈছা চাগে আমাক বিচাৰি আছিলো বুলি আচলতে তুমি আমাক বিচৰাই নাই আচ্ছা তেতিয়াহ'লে মই কি পাগলী নেকি তহঁতক বিচাৰি মই ৰবীনৰ লগত গৈ চাহো একাপ খাই আহিলোঁ এয়া দেখিলানে আমি তোমাৰ কাৰণে ৰৈ আছো চাহ খাবলৈ আৰু তুমি ৰবীনৰ লগত চাহ খায়ো আহিলা থেংক গড জিন্তু কেতিয়াৰ পৰা চশমা পিন্ধিব ল'লা মই জিন্তু নহয় মিণ্টু এয়া তুমি সদায় আমাৰ লগতে থাকা তথাপিও এনেকৈ কনফিউজন হ'লে কেনেকৈ হ'ব বাৰু সেইকাৰণে মিণ্টুৱে চশমা এযোৰ লগাই লৈছে যাতে মানুহৰ চিনি পাবলৈ একো দিগদাৰ নহয় অ'কে বুজি পালোঁ সিহঁতিও কিন্তু কম নহয় মানুহক কনফিউজ কৰাই থাকোঁ সদায় একে ড্ৰেছ পিন্ধি আহিব লাগিব বুলি কথা আছে নেকি তহঁতি দেখোন কলেজলৈ এটলিষ্ট বেলেগ ড্ৰেছ পিন্ধি আহিব লাগে ন একেই দেখা যেতিয়া সকলোৱেতো কনফিউজ হ'বই নাই জোন আচলতে জিন্তুৱে যিটো ভাল পায় ময়ো সেইটোৱে ভাল পাওঁ বা মই যিটো ভাল পাওঁ জিন্তুৱেও সেইটোৱে ভাল পায় ড্ৰেছ পোছাক সকলো বস্তুৱে আমাৰ একে দুটা আছেই মা দেউতাহঁতক যি লাগে তাকে দুটা লৈয়ে আহে দুয়োটালৈ এনেকৈ হ'লে কেনেকৈ হ'ব বিয়া পাতিবলৈ তহঁতি একে চেহেৰাৰ দুজনী ছোৱালী নিবিচাৰতো হ'ব দিয়া জোন আমাৰ লগত এনেকুৱা ধেমালি কৰিব নালাগে আমি বস্তুহে দুটা একে খোজোঁ ছোৱালী নোখোজো নহয় কিবা অঁ এটা কথা সঁচা আমি সদায় একেলগতে থাকিম আৰু একেলগে জব কৰিম য'তে জব কৰোঁ দুয়োটাই একেলগে কৰিম আমাৰ গাৰ্লফ্ৰেণ্ডৰ বাহিৰে সকলো বস্তুৱে একে হ'ব তহঁতৰ প্ৰব্লেম তহঁতিয়ে ছল্ভ কৰ মোৰ কিন্তু কিবা এটা খাবলৈ বৰ মন গৈছে মইতো অলৰেডি চাহ খালোৱেই মোক ম'ম' খোৱাবি দেই তহঁতি চাহ খা যদি খাবি কিন্তু মই কিন্তু ম'ম' খাম অ'কে ব'লা তেতিয়াহ'লে ব'লা ক'ৰ পৰা নোটছবোৰ আৰম্ভ কৰোঁ একোৱেই ধৰিব পৰা নাই কলেজত যেতিয়াৰ পৰা নামভৰ্তি কৰিলোঁ পঢ়া শুনাৰ নামত একোৱেই নহয় এইটোতো লাষ্ট ইয়েৰ হয় যেন তেন পাছ কৰিবই লাগিব এইটো যদি বেক লগাওঁ খতম আকৌ এক বছৰলৈ ৰৈ থাকিব লাগিব পঢ়িবলৈ দেখোন একেবাৰে মন যোৱা নাই কেনেকৈ যে কমপ্লিট কৰোঁ নহয় আৰু নোটছো বহুত লিখাই নাই জিন্তু আৰু মিণ্টুক খুজিব লাগিব তাহাঁত দুয়োটাই সকলো নোটছে লিখে নাজানো আৰু দেই তাহাঁতি কেনেকৈ ইমান কলেজত ক্লাছত মন বহাব পাৰে মোৰ দেখোন ক্লাছেই কৰিব মন নাযায় আৰু ক্লাছ কৰিলেও ধ্যানেই নহয় ধ্যান মোৰ বেলেগতহে থাকে জোন অঁ মা বৃষ্টি আহিছে বোলে তই ফোনটো ৰিচিভ কৰা নাই সেইকাৰণে মোকে ফোন কৰিলে হয় নেকি ঠিক আছে তেতিয়াহ'লে বৃষ্টিয়ে কলডিলৰ পকৰা খাই বৰ ভাল পায় তুমি কালি বজাৰৰ পৰা কলডিল আনিছিলা নহয় তাৰে পকৰি বনাই দিব পাৰিবা মা ঠিক আছে বনাই দিম বাৰু তাই বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহিব অঁ বনাই দিয়া তেতিয়াহ'লে তুমি বনোৱা পকৰি এনেও খাই ভাল লাগে তেল মাৰিব নালাগে বৃষ্টিয়ে ভাবিছে চাগে মোৰ লগত পঢ়িবলৈ আহিম বুলি তাইতো মোতকৈ নোটছ নিলিখে এতিয়া তাই আহিলে গম পাব নহয় মই কোনবোৰ লিখি থৈছোঁ কোনবোৰ লিখা নাই মেইন নোটছখিনিতো মই লিখাই নাই মই থাকোঁ বেলেগৰ আশাত আৰু তাই থাকে মোৰ আশাত ঐ মৰতি তই কিয় ফোন ৰিচিভ কৰা নাই আছো না তোৰ কাৰণে ৱেইট কৰি আছিলোঁ মায়ে ক'লে বোলে তই আহিবি বুলি মই ইয়াতে বহি এই নোটছবোৰ অলপ চেক কৰি আছোঁ মোবাইলটো সেই ৰুমতে আছে আকৌ
মানুহ মাৰিবি দেই, ইমানকৈ ফোন কৰি আছোঁ, উপায় নাপায় আণ্টিক ফোন কৰিলোঁ। পঢ়ি আছ মানে ন? আছোঁ না, গম পাবি নহয় কি কৰি আছোঁ। প্ৰথমতে মই যে তোৰ আশাতে এক্সাম দিবলৈ বহি আছোঁ দেই। আজি তোৰ পৰা নোটছবোৰ মই লৈ যাম, জেৰক্স কৰি ল'ম বাপেকে। জেৰক্স কৰিবলৈ মোৰ লগত নোটছো থাকিব লাগিব নহয়। মই মিণ্টুৰ পৰা ল'ম বুলি ভাবিছোঁহে। সিহঁতে ককাই ভাই দুটাই এখনেই নোটছ মেইনটেইন কৰে আৰু দুয়োটাই একেলগতে পঢ়ে। তাহাঁতিনো কেনেকৈ পঢ়া শুনাত ইমান মন দিব পাৰে হওক, আমাৰ দেখোন একেবাৰে মনে নাযায়। তাকেও মোৰো আচৰিত লাগে। এই ভালেই হৈছে এটা কাৰণত, তাহাঁতৰ পৰা আমি এটলিষ্ট ক্লাছ নকৰিলেও নোটছবোৰ পাই থাকোঁ ন। দে তোৰ লগত যিমান আছে সেইটোৱে দিয়ে আৰু মিণ্টুৰ পৰা মই নোটছ যিখিনি নাই সেইখিনি জেৰক্স কৰি ল'ম। তইও এটা কাম কৰিবি, সিহঁতৰ পৰা নোটছবোৰ লৈ জেৰক্স কৰি ল'বি। এইবোৰ আৰু কিমান লিখি থাকিবি ন। তাকেও এনেও তোৰতো সিহঁত দুটাই বহুত ভাল পায়। তই খুজিলে নোটছখিনি দিব, মই খুজিলেহে দিয়ে নাই নাজানো। তই নিদিব আকৌ, তই খুজিলেও দিব। তোৰ কেতিয়াবা এনেকুৱা লাগে সিহঁত দুয়োটাই চাগে তোক ভাল পায়। অঁ, ফ্ৰেণ্ডলিটো ময়ো ভাল পাওঁ তাহাঁতক। এই ফ্ৰেণ্ডলি কোৱা নাই অ', তোক সঁচাকৈ ভাল পাই চাগে। পাগল নি? সিহঁতে মোক আকৌ কিয় ভাল পাব? নাপায়ো, এনেই ফ্ৰেণ্ডলি আমি একেলগে থাকোঁ যে, সেইকাৰণে মানুহে তেনেকৈ ভাবে। সন্দেহ মোৰো নোহোৱা নহয়, দুয়োটাই যদি তোক ভাল পায় শেষ। কোনটোৰ লগত তই বিয়া হবি ন? আবুল তাবুল বকি নাথাকিবিচোন, মোৰতো গৰম হৈছে নি? মায়ে পকৰি বনাইছে, চাহ খাম ৰ। জিন্তু আৰু মিণ্টুক ফোন কৰিব লাগিব। এতিয়াতো কলেজো বন্ধ, মই ক'ম নোটছখিনি আনি দিবলৈ, তাৰপিছতে জেৰক্স কৰি মেলি দি থৈ আহিম। অঁ, তই ফোন কৰিবি তেতিয়াহ'লে। কিতাপত দেখোন একেবাৰে মন বহা নাই। আগতে কলেজ খোলা আছিলে, জুনক দেখি আছিলোঁ। এতিয়া কলেজ বন্ধ কৰাৰ পাছত জুনকো লগ নোপোৱা হ'লোঁ। মাত্ৰ ফোনত কথাহে পাতোঁ, তাইৰো ইমান সময় নাই কথা পাতি থাকিবলৈ। আৰু বেছি কথা পাতি থাকিলেও তাই গম পাব নহয়, সঁচা কথাটো কৈ পাম। তাই বা কি ভাবে। তাইৰ অবিহনে যে একেবাৰে থাকিব পৰা নাই। আগতে সদায় তাইক কলেজত এটলিষ্ট দেখি থাকোঁ, লগ পাই থাকোঁ। এতিয়াতো সেইটো নাই। মেছেজত আৰু কিমান কথা পাতিম। কেতিয়াবা এনেকুৱা লাগে তাই মোক ভাল পাই নিচিনা লাগে। মই তাইক সোনকালে মনৰ কথাটো ক'ব লাগিব, নহ'লে যদি বেলেগে তাইক মনৰ কথা কৈ লৈ গুচি যায় তেতিয়া মোৰ কি হ'ব? তাইক কোৱাৰ আগতে মই মিণ্টুক ক'ব লাগিব, নহ'লে আকৌ মিণ্টুৱে পাছত বেয়া পাব মোক। সকলো মনৰ কথাই মই মিণ্টুৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে জুনক ভাল পোৱা কথাটো মই প্ৰথমতে মিণ্টুকেই ক'ম, সি কিবা এটা কৰি দিব পাৰে বা। জিন্তু, ঐ জিন্তু। অঁ, কি হ'ল? নহয় অ', কিবা এটা ভাবি আছিলোঁ। ইমান মাত লগাইছোঁ, থৰ লাগি এনেকৈয়ে চাই আছ। চক খাই গ'লোগে অ'। তই টানকৈ চিঞৰি দিছিলি নেকি কেনেবাকে? নাই চিঞৰা, কি ভাবি আছিলি কচোন? ইমান গেহেৰা চিন্তা যে। তই আহিলি ভালেই হ'ল, মোৰ মনটো বৰ উগুল থুগুল লাগি আছে। তোৰ লগত মোৰ কথা এটা আছে অ'। কি কথানো কচোন? তোৰ আকৌ মোক ক'বলগীয়া কথা এনেকৈ থাকি গৈছে, কথাটো কি? তই কিন্তু মা দেউতাক নকবি। নকওঁ দে, তোৰ আৰু মোৰ ছিক্ৰেট কথাবোৰ মই কেতিয়াবা কওঁ নেকি? শুন না, কলেজ বন্ধ দিয়াৰ পৰা একেবাৰে ভাল লগা নাই। পঢ়া শুনাটো মন বহাই নাই। এইবোৰ ঘূৰাই পকাই একো কৰি নাথাকিবি দেই। যি ক'বলৈ আছে সোনকালে ক। ভাত খাবলৈ মায়ে দুয়োটাকে মাতিছে। কি? ভাত খাবলৈ মাতিছে? ঠিক আছে, তেতিয়াহ'লে পাছত ক'ম। প্ৰথমতে ভাতকেইটা খাই লওঁ বল। এনেকৈ কথা এটা ক'ম বুলি কৈ ভাত খাওঁগৈ বুলি ক'লে নহ'ব নহয়। নাই, তই যেতিয়ালৈকে নক তেতিয়ালৈকে ভাতেই নাখাওঁ। বলচোন বল, প্ৰথমতে ভাতকেইটা খাই লওঁ। ভাত খালেহে যদি অলপ এনাৰ্জি হয় তোক ক'বলৈ। মই জানো তই এনেকৈ কথা কৈ পাছত ফকতীয়াকৈ কিবা এটা কৈ দিবি। বল বল, ভাতটো খাই লোৱাই ভাল হ'ব তোৰ ফকতীয়া কথা শুনাতকৈ। ইমান ভয় লাগিছে। জিন্তুৰ আগত ক'বলৈ দেখোন ইমান ভয় লাগিছে। জুনক কেনেকৈ ক'ম? হেৰি, শুনিছেনে? কোৱাচোন। ডাঙৰ দাদাই ফোন কৰিছিলে। এই কি হ'ল? সদায় দেখোন তোমাক ফোন কৰিয়ে থাকে তোমাৰ মাকৰ ঘৰৰ পৰা। এই আজি অলপ বেলেগ কথা এটাৰ কাৰণেহে ফোন কৰিছিলে। কি কথানো কোৱাচোন? কাৰোবাৰ কিবা হৈছে নেকি? নাই অ', ডাঙৰ দাদাৰ কোনোবা বন্ধুৱেকৰ ককায়েক হেনো। তেওঁলোকৰ ল'ৰাটো এই এবছৰমান আগতে বিদেশৰ পৰা পঢ়ি আহি ইয়াতে কিবা এটা চাকৰি কৰে হেনো। ভাল চাকৰিয়ে কৰে অইলত। হয় নেকি? বৰ ভাল কথা দেই। পিছে তোমাক বা কিয় জনালে সেইটো কথা? আপুনি খং নুঠো বুলি কওক, তেতিয়াহে ক'ম। তুমিও আৰু কি যে হ'ব, সৰু ছোৱালীৰ নিচিনা এইবোৰ কৈ থাকিব দৰকাৰ নাই। কি ক'ব আছে সোনকালে কোৱা। খং উঠিবলগীয়া কথা হ'লে খং উঠিম, খং উঠিবলগীয়া যদি কথা নহয় খং নুঠো। ঠিক আছে তেতিয়াহ'লে নকওঁ। অ'কে কোৱা, খং নুঠো বাৰু। মানে দাদাহঁতে কৈছে ভাল ল'ৰা এটা পাইছোঁ, আমাৰ জুনৰ কাৰণে দেখুওৱা কথা কৈছে। কি? তুমি মাকজনী হৈ এইবোৰ কথা ভাবিছা যে?
তাই কিমান সৰু হৈ আছে এতিয়া এইবাৰ সেই ডিগ্ৰীটো কমপ্লিট কৰিবহে ইমান সৰুতে আমি জোনক বিয়া দিব নোৱাৰো দেই ভাল ল'ৰা পালো বুলিয়ে সেইটোনো আমাৰ কথা দাদাই জাষ্ট কথাটোহে কৈছে তোমাৰ দাদাৰো আৰু কাম নাই হে মই ইমান সৰুতে ছোৱালীজনী বিয়া দিব নোৱাৰো তেওঁলোকৰ যদি মোৰ ছোৱালীক পচন্দ হয় তেতিয়াহ'লে আৰু 2-3 বছৰ ৰখিব লাগিব আপোনাক একো কথা কৈ লাভেই নাই অইলত চাকৰি কৰা দৰা এটা পাইছোঁ আৰু আমাক কি লাগে হে ছোৱালীজনীক এনেও এদিন বিয়া দিবই লাগিব পাছত যদি তেওঁলোকে বিচাৰি নাহে তেতিয়াহ'লে তেওঁলোকে নাহিলেও বেলেগে আহিব নহয় হ'ব দিয়ক ইমান ধনী অইলত চাকৰি কৰা দৰা এটা পাই আপুনি ছোৱালী বিয়া নিদিওঁ বুলি কৈছে আপুনি ক'ত গম পাব টকা পইচাৰ অভাৱ মানে কি এতিয়াও মই আপোনাক কমপ্লেইন কৰাই নাই নহয় যি দিছে তাতে সুখী হ'বলৈ চেষ্টা কৰিছোঁ কিন্তু মোৰ ছোৱালীজনীক কেতিয়াও মই ইমান অভাৱত চলিবলৈ নিদিওঁ ক'বলৈ গ'লে এইখন ঘৰ মোৰ মাকৰ ঘৰৰ পৰাই বনাই দিছে আপুনিনো কি কৰে সেই পিয়নৰ চাকৰিটোতে অকণমান সেই পইচা পাই যেনে তেনে ঘৰখন চলোঁ ছোৱালীজনী জীৱনটো এতিয়া ভাল কৰিবলৈ কিবা এটা ভাবিছোঁ সেইটোতো বাধা আপুনি চাগে পাছত সেই পিয়ন চিয়ন কোনোবা এটালৈ চাই মেলিয়ে বিয়া দিম বুলি ভাবিছে নে কি আৰে অলকা তুমি তেনেকৈ কিয় কৈছা মই মোৰ ছোৱালীজনী ইমান সোনকালে অইলত চাকৰি কৰা ল'ৰা এটা পালো বুলি বিয়া দি দিব নোৱাৰো নহয় হ'ব দিয়ক ইমানো সৰু হৈ থকা নাই তাই এতিয়া তাই 22 বছৰ হ'ল সম্পূৰ্ণ উপযুক্ত বয়স তাইক আমি বিয়া দিওঁ ক'লে পাৰোঁ মাকৰ দুখ আপুনি কি বুজিব সদায় মই এটাই চিন্তা কৰোঁ তাইক এখন ভাল ধনী ঘৰলৈ বিয়া দিব পাৰোঁ যাতে ভৱিষ্যতে যাতে তাইৰ একো অভাৱ নহওক টকা পইচা মৰম চেনেহ একোৰে অভাৱ নহওক দাদাই চাইছে যেতিয়া ভাল ঘৰৰে হ'ব আৰু এতিয়া যদি ভাল দৰা পাওঁতে দি নলওঁ পাছত যে তেনেকুৱা ভাল ল'ৰা আহিব বুলি কি ঠিক আছে কিন্তু আমি জানো ছোৱালীজনী অবিহনে থাকিব পাৰিম গোটেই জীৱন এনেও তাই এইখন ঘৰত নাথাকে এদিন নহয় এদিনটো বিয়া দিবই লাগিব চোৱা অলকা মই তোমাৰ কথা বুজিছো তুমি ছোৱালীজনীৰ কাৰণে ভাল ভাবিয়ে এইটো সিদ্ধান্ত লৈছা কিন্তু জোনেহে বিয়া হ'ব গতিকে জোনক সিদ্ধান্ত ল'বলৈ দিয়া ঠিক আছে মই বাৰু তাই যদি একো মানা নকৰে তেতিয়াহ'লে মই মানিম কাৰণ মই জানো দাদাহঁতে কেতিয়াও তাইৰ বেয়াটো চিন্তা নকৰে ভাল মানুহে চাইছে চাগে তোমালোকে যদি সকলোৱে ৰাজি আছা মোৰ ক'বলগীয়া নাই কিন্তু জোনেও ৰাজি হ'ব লাগিব সিমানটোৱে কথা আপুনি চিন্তা নকৰিব মই জোনক মনামেই সেইবুলিয়ে তুমি জবৰদস্তি নকৰিবা আকৌ ছোৱালীজনীক জবৰদস্তি কিয় কৰিম আকৌ ঠিক আছে দিয়ক মই আপোনাৰ কাৰণে চাহ একাপ কৰি লৈ আহিছোঁ ছোৱালীজনীক এইখন ঘৰৰ পৰা উলিয়াই দিয়াৰ কথা ভাবিলে মোৰ বুকুখন শুকে খুন্দা মাৰি আহে কি কৰিম সত্যটোতো এয়াই এদিন নহয় এদিন তাইক এইখন ঘৰৰ পৰা উলিয়াই দিবই লাগিব নাজানো আৰু তাই বিয়া হোৱাৰ পাছত এইখন ঘৰত কেনেকৈ থাকিম তাইৰ অবিহনে আজিলৈকে এদিনো থাকি পোৱা নাই কি জিন্তু তোৰ মূৰটো গৰম হৈছে নেকি তই জোনক ভাল পাওঁ বুলি কৈছ কিয় মই কিবা ভুল ক'লো নেকি মই জাষ্ট তোক মনৰ কথাটোহে কৈছোঁ তই আজিলৈকে গম নাপালি যে জোনক মই ভাল পাওঁ বুলি হে তোক মই কিমান আকাৰে ইংগিতে আগতেই কৈছোঁ জোনক ভাল পাওঁ বুলি তই মই ভাল পোৱা ছোৱালীজনী কেনেকৈ ভাল পাব পাৰ হা সৰুৰে পৰা মই যিটো পচন্দ কৰোঁ তইও সেইটোকে পচন্দ কৰ আৰু এতিয়াও সেইবোৰ মই একো নেজানো জোনক মুঠতে মই ভাল পাওঁ আৰু জোনেও মোকহে ভাল পায় তোক নাপায় নেদেখো নেকি জোনে বেছিকৈ মোলৈ ফোন কৰে মোক মেছেজ কৰে জোনে মোকো মেছেজ কৰে মোকো ফোন কৰে হে আমাৰ দুয়োটাক সমানেই কৰে কিন্তু জোনে মোকহে ভাল পায় তোক ভাল নাপায় তই এটা কথা মনত ৰাখিবি মিণ্টু তোতকৈ মই 1 মিনিট ডাঙৰ গতিকে জোনক মই বিয়া কৰাম আৰু জোনক মই ভাল পাওঁ মই থাকোঁতে তই জোনক কেনেকৈ ভাল পাওঁ চাওঁ নহয় জোন মাত্ৰ মোৰ মই সকলো বস্তুটোক এৰি দিব পাৰোঁ কিন্তু জোনক কেতিয়াও নোৱাৰোঁ জোনক মই বহুত ভাল পাওঁ আৰু জোনক মই আগৰ পৰাই ভাল পাওঁ তই জোনক আগৰ পৰা ভাল পাওঁ হে তই আগৰ পৰা ভাল পাওঁ তই কি বুলি ভাবিছ জোনক মই যিদিনাখনৰ পৰা লগ পাইছোঁ সেইদিনাখনৰ পৰাই মই ভাল পাওঁ গতিকে জোন মোৰ তেতিয়াহ'লে মোৰ কথা শুন ময়ো জোনক প্ৰথম দেখাৰ দিনাখনৰ পৰা ভাল পাওঁ কিন্তু তই এনেকুৱা কৰিবি বুলি মই কেতিয়াও ভবা নাছিলোঁ ঐ তহঁতি দুটাই কাজিয়া কৰিছ যে কি হৈছে তহঁতৰ বাহিৰলৈকে তহঁতৰ আৱাজ গৈছে তহঁতকতো আগতে এনেকৈ কাজিয়া কৰা কেতিয়াও দেখা নাই মা আজি তুমি বিচাৰ কৰিবই লাগিব মই সৰুৰে পৰা মিণ্টুৱে যি লাগে কয় তাকেই দি আহিছোঁ নিজে নলৈ হ'লেও দি দিওঁ মই যি লওঁ সিও সেইটোৱে লাগে বুলি কয় তথাপিও মই একো কোৱা নাই চুপ তহঁতৰ দুটাকো সমানে বস্তু দি আহিছোঁ কি ক'ব আহিছ এইবোৰ কেলে কাজিয়া লাগিছ সেইটো ক মা তুমি জোনক চিনি পোৱা নহয় অঁ কি হ'ল চোৱা মা মই জোনক আগৰ পৰাই ভাল পাওঁ প্ৰথম দেখাৰ দিনাখনৰ পৰাই ভাল পাওঁ আৰু আজি ই মিণ্টুৱে কৈছে বোলে সিও তাইক ভাল পায় সৰুৰে পৰা মই যিটো ভাল পাওঁ সিও সেইটোৱে ভাল পাই আহিছে কিন্তু তথাপিও বস্তুবোৰৰ মাজত মই ভেদাভেদ নকৰোঁ তাক মই ল'বলৈ দিওঁ বা তোমালোকেও আনি দিয়া কিন্তু গাৰ্লফ্ৰেণ্ডৰ ক্ষেত্ৰত মই কেতিয়াও সহ্য নকৰোঁ জোনক মই ভাল পাওঁ মা তোমালোকে কিন্তু জোনক মোলৈকে বিয়া পাতি দিব লাগিব
নাই মা, মই কেতিয়াও মানি নলওঁ। জোনেও মোক ভাল পায় আৰু ময়ো তাক ভাল পাওঁ। তোমালোকে জোনক মোলৈ বিয়া পাতি দিব লাগিব। চুপ, একদম চুপ। দুয়োটাই মোক বন্ধ কৰ, নহ'লে তহঁতৰ দুটাৰো মুখকেইখন মই ভাঙি পেলাম। যিটো বাপেৰে ভয় কৰি আছিলে সেইটোৱে কৰিছ। পৃথিৱীত আৰু ছোৱালী দেখি নাপালি হে একেজনী ছোৱালীৰেহে প্ৰেমত পৰিবলৈ। আৰু এটা কথা নহয়, তহঁতি যে দুয়োটাও কাজিয়া লাগি আছ, জোনে কি তহঁত দুয়োটাকো ভাল পাওঁ বুলি কৈছে নেকি? তেনেকৈতো কোৱা নাই মা, কাৰণ আমি তাইক কোৱাই নাই ভাল পাওঁ বুলি। হ'ল আৰু তহঁতৰ লাজ লগা নাই? এটাও আজিলৈকে ভাল পাওঁ বুলি ক'বলৈ পৰা নাই? বিয়া পাতিবলৈ দুয়োটাও কাজিয়া কৰি আছে। শুন, তহঁতক মই মানা নকৰোঁ, কিন্তু কথা এটাই, মই জানো জোনে যিকোনো এটাকহে চইচ কৰিব, আৰু যোনে যাক চইচ কৰিব তালৈকে মই জোনক বিয়া পাতি দিম, আৰু যাক চইচ নকৰে তাৰ কাৰণে মই বেলেগ ছোৱালী চাই দিম। বুজিলি নহয়? অঁ মা, ঠিক আছে। আৰু যদি তহঁতক মই এনেকৈ কাজিয়া লগা দেখোঁ নহয়, চাবি আকৌ দুয়োটাকো এনেকুৱা পিটিম নহয়, গম পাবি তেতিয়া। তই চাই থাক, জোনে মোকেই ভাল পাওঁ বুলি ক'ব আৰু তাই একমাত্ৰ মোলৈহে বিয়া হ'ব। তোৰ নিচিনা এটালৈ কেতিয়াও বিয়া নহয়। হ'ব হ'ব, ময়ো চাম নহয় জোনে তোক ভাল পায় নে মোক ভাল পায়, গম পাই যাবি। তই কিন্তু বেছি লেজি কৰি নাথাকিবি, সোনকালে ওলাবি। পাটৰ কাপোৰৰ পৰা আদি কৰি গোটেই বস্তুবোৰ কিনিব আছে। সোণৰ গহনাৰ কাৰণেও সোণাৰীতালৈ যাব লাগিব। তাৰপিছতে মিণ্টু আৰু জিণ্টুৰ ঘৰত যাম, তাহাঁতক বিয়াৰ কাৰণে নিমন্ত্ৰণ দিবলৈ। দুয়োজনেই যাম, ঠিক আছে। হ'ব তেতিয়াহ'লে, ওলাই আহ তই। মই জানো নহয় তই কিমান লেজি। তই ওলাই অহাৰ পাছতহে মই ড্ৰেছ কৰিম। নাই 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 নাই, তই বহুত দেৰি কৰি দিবি, আৰু তই জানই মই ৱেইট কৰি একেবাৰে ভাল নাপাওঁ। তই আহি ল, মোৰতো ফটাফট হৈয়ে যাব। মা নাযায়। নাই নালাগে বুলি ক'লোঁ, দুয়োজনেই যাম যে, আৰু সেই লগৰ কেইঘৰ মানুহতো এই নিমন্ত্ৰণ দিবলৈ আছে ন। সেইকাৰণে মা গ'লে অসুবিধাহে হ'ব, মায়ে আমনি পাব যে। ঠিক আছে, একো নহয় দে, স্কুটিতহে যাম। ভাত খাই আহিবি। ঠিক আছে, গা ধুলি নহয়? অ'কে। তোৰ পইচা নাথাকিলে কি হ'ব? তোৰ কাৰণে বস্তু কিনিব নাযাওঁ নহয়, মোৰ কাৰণেহে কিনিম। হ'ব দে, মই কিবা এটা কিনি দিম বাৰু। খুৱাম, চিন্তা কৰিব নালাগে। আৰে অইলত চাকৰি কৰিলে কি হ'ব? এতিয়াতো আৰু পইচা খুজিব নোৱাৰোঁ। কথা সেই পাতিছোঁহে এইকেইদিন, ইমান কথা পাতাই নাই, লাজ লাগে নহয়। ডাঙৰ 5 বছৰমান ডাঙৰ। কথা পাতি বৰ ভাল লাগে। নাজানো আৰু পাছত কি হয়। এতিয়াতো উপায় নাই ন, ঘৰৰ পৰা এৰেঞ্জ কৰিছে মেৰেজটো, বিয়াটো হ'বই লাগিব এনেও এদিন। এতিয়া ভাল দৰা এটা পাইছোঁ যেতিয়া যাওঁগৈ আৰু তইতো জানই মই চাকৰি বাকৰিবোৰ কৰিবলৈ একেবাৰে মন নাই। ঠিক আছে দে, হ'ব দে। কেলৈ ফিতাহী হ'ম আকৌ? তোৰ আগত ফিতাহী হৈ মোক কি লাভ হ'ব? দে সেইবোৰ কথা পাতিবলৈ বহুত সময় পাম। তই এতিয়া সোনকালে ওলাই মেলি আহ, আৰু বেছি মেকআপ চেকআপ কৰি নাথাকিবি মুঠতে, আৰু সোনকালে আহ। হ'ব বাই। আৰে বা জোন, বহুত দিনৰ মূৰত তুমি আমাৰ ঘৰলৈ আহিছা। এয়া তোমাৰ লগৰ ছোৱালী হ'বলা। হাই আণ্টি, এয়া মোৰ লগৰ ছোৱালী। হা ভিতৰলৈ আহা। হাই আংকল। আৰে জোন দেখোন। তাকে আকৌ ইমান দিনৰ মূৰত আহিছে জোনে। বহাচোন জোন, বহা। নাই আণ্টি, বহিবলৈ একেবাৰে সময় নাই। মই আচলতে আজি বিশেষ নিমন্ত্ৰণ এটাৰ কাৰণেহে আহিছোঁ। তোমালোকৰ ঘৰত কিবা আছে নেকি? নিমন্ত্ৰণ দিবলৈ আহিলা যে? মাহঁতৰ ভাল? দেউতাহঁত ঠিকে আছে নহয়? আংকল একদম বঢ়িয়া। মিণ্টু আৰু মিণ্টু ক'ত? আছে, তাহাঁতি ভিতৰতে আছে। ৰ'বা মই মাতি দিছোঁ। ঠিক আছে আণ্টি। আপোনাৰ ভাল নহয় আংকল? জোন, ভালে আছো দিয়া। তোমালোকৰ পৰীক্ষা ভাল হ'ল নহয়? ভাল হ'ল। তুমিও চাগে ইহঁতৰে ক্লাছমেট? হয়, আমি একে লগৰ হয়। ভাল। এতিয়া ডিগ্ৰীটো কমপ্লিট হ'ব ন তোমালোকৰ? তাৰপিছতে কি কৰিম বুলি ভাবিছা? তাৰপিছতে মই MA টো কৰি ল'ম বুলি ভাবিছোঁ। আচলতে আংকল মোৰ বিয়া ঠিক হৈছে। কি? তোমাৰ বিয়া ঠিক হৈছে? একো দেখোন খবৰে নাপাওঁ। আমাৰ ইহঁতেও কোৱা নাই নহয়। নাই আংকল, জিণ্টু আৰু মিণ্টুৱে গমেই নাপায়। আচলতে 1 সপ্তাহৰ ভিতৰতে মোৰ বিয়াও ঠিক হৈ গ'ল, আৰু বিয়াৰ দিনো লোৱা হ'ল। ঘৰৰ মানুহে যেতিয়া এৰেঞ্জ কৰিছে মই না ক'ব নোৱাৰিলোঁ। বাৰু বৰ ভাল লাগিল শুনি। পিছে দৰা ক'ৰ? দৰা দূৰেই হয় বাৰু, ডাঙৰ মামাই চাইছে। কিবা কৰে নে? আংকল অইলত চাকৰি কৰে। হয় নেকি? বৰ ভাল কথা তেতিয়াহ'লে। বৰ ভাল লাগিল শুনি পাই। তাকে আজি আপোনালোকক নিমন্ত্ৰণ দিবলৈ আহিছোঁ। আপোনালোক কিন্তু সকলোৱে যাব লাগিব মোৰ বিয়ালৈ। পিছে বিয়া কেতিয়া? অহা মাহৰ 25 তাৰিখে আংকল। তোমাৰ বিয়াতো আৰু যাবই লাগিব আমি। আৰে জোন, তোমাক ইমান মেছেজ কৰিছোঁ, ৰিপ্লাই নাই, অনলাইনো নাহা হ'লা। কি হ'ল ন?
ময়ো তোমাক সিদিনা ফোন কৰিছোঁ তাৰপিছতে তুমি দেখোন কল বেকেই কৰা নাই আই এম ছ' চৰি আচলতে কি জানা এইকেইদিন মই বহুত বিজি ইমান বিজি কি কামত বিজি হৈ গ'লানো আচলতে তোমালোকক ছাৰপ্ৰাইজ দিম বুলি মই একো কোৱাই নাই সময়ো পোৱা নাই সেইকাৰণে আজি একেবাৰে ঘৰলৈকে আহিলোঁ তোমালোকে থিয় হৈ কিয় আছা বহা আকৌ নাই নাই বহিবলৈ একেবাৰে সময় নাই জোনে আমাক নিমন্ত্ৰণ দিবলৈহে আহিছে বুজিছা আংকলে ঠিকে কৈছে অহা মাহৰ 25 তাৰিখে মোৰ বিয়া কি অঁ জিন্তু কথাবোৰ নোকোৱাৰ কাৰণে মোক ক্ষমা কৰি দিবা তোমালোকক আজি নিমন্ত্ৰণ দিবলৈকে আহিছোঁ অহা মাহৰ 25 তাৰিখে তোমালোক কিন্তু এসপ্তাহ আগতে মোৰ বিয়ালৈ আহিব লাগিব আণ্টি আৰু আংকলে বিয়াৰ আগদিনাখন গ'লেই হ'ব আণ্টি আপোনালোক সকলোৰে উপস্থিতি বিয়াত আশা কৰিছোঁ হ'ব হ'ব জোন আমি যাম বৰ ভাল লাগিল তোমাৰ বিয়াৰ খবৰটো পাই পিছে ল'ৰাটো কি কৰে তেওঁ অইলত চাকৰি কৰে আণ্টি বৰ ভাল কথা তেতিয়াহ'লে কিন্তু মিণ্টু চাবি কিন্তু তহঁতি যদি এসপ্তাহ আগতে নাযাওঁ তেতিয়াহ'লে মই বৰ বেয়া পাম এইখন ল বিয়াৰ চিঠি সকলোতকৈ প্ৰথম তহঁতকে মাতিব আহিছোঁ কাৰণ তহঁত দুটা মোৰ খাচ দোষ্ট হয় তোমাক বহুত বহুত শুভেচ্ছা থাকিল জোন তোমালোকৰ যুগ্ম জীৱন সুখৰ হওক হ'ব দিয়া এতিয়া মই বিয়া হোৱা নাই নহয় বাৰু মই এতিয়ালৈ গৈ থাকোঁ আংকল আণ্টি আশীৰ্বাদ কৰিব জিন্তু মিণ্টু এতিয়া গৈছোঁ মই ফোন কৰিম বাৰু তহঁতক যোৱা মাজনী আমাৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে বহু দিনৰ মূৰত কাৰোবাৰ বিয়া এখন ওলাইছে দেই এইবাৰ কিন্তু বিয়া খাবলৈ যাবই লাগিব কেনে লাগিলে ঝটকাটো পাই এজনী ছোৱালীৰ কাৰণে সেইদিনাখন দুয়োটাই ইমান কাজিয়া কৰিছিলে নহয় এতিয়া পালি মছলাটো এতিয়া দেখোন এটাও নাপালি আচলতে বৰ ভাল হ'ল তাইৰ বিয়া ঠিক হৈ গ'ল মই কিন্তু খুব ভাল পাইছোঁ তাই যদি আজি বিয়া ঠিক নোহোৱা হ'লে তহঁতৰ দুটাৰ মাজত ককাই ভাই এনাৰজৰীডাল কেতিয়াও নাথাকিলেহেঁতেন কাজিয়া লাগি লাগি দুটাই মৰি দিহেঁতেন তাই কিন্তু ভাল সিদ্ধান্ত ল'লে এতিয়া জুনৰ বিয়ালৈ যাবলৈ ৰেডি হ ছোৱালীৰ কাৰণে কাজিয়া কৰিছিলি নহয় এতিয়া দুটাৰ ভিতৰত এটাও নাপালি মা আমাক ক্ষমা কৰি দিবা খন্তেকৰ কাৰণে আমি পাহৰি গৈছিলোঁ আমাৰ মাজৰ মৰমবোৰ ইটোৱে সিটোক এতিয়া ক্ষমা খোজ মিণ্টু মোক ক্ষমা কৰি দে মোকো ক্ষমা কৰি দে জিন্তু আমি আৰু আজিৰ পৰা কেতিয়াও এনেকৈ কাজিয়া নকৰোঁ হ'ব দে তহঁতি দুখ নকৰিবি তহঁতৰ কাৰণেও মই জোনৰ নিচিনাই দুজনী ভাল ভাল ছোৱালী চাই বিয়া পাতি দিম বুজিলি নহয় অঁ মা এতিয়াৰ পৰা আৰু আমি কাকো নাচাওঁ তুমি যাক চাই বিয়া পাতি দিয়া আমি তাকেই বিয়া পাতিম